যাব ওলাইছোঁ শুৱালকুছিত বৰ্তমান ফেমাছ হৈ থকা বিনোদিনী ভিলেজ ৰিজৰ্টখনলৈকে বুলি। তো এনেকৈ আমি 4 লেন ৰাস্তাটো আহি পালোঁ হাজোৰ পৰা বংঘৰলৈকে বনাই থকা। তাৰপিছত আহি পালোঁ বংঘৰৰ মেইন চকটো। ইফালৰ পৰা শিঙিমাৰীৰ পৰা এনেকৈ গুৱাহাটী ফালৰ পৰা আহিব পাৰি। মাজতে আছে বংঘৰ দৌল মণ্ডপটো, মানে মন্দিৰটো আৰু সদৌ বংঘৰ দুৰ্গা পূজা মণ্ডপটোৰ ৰাইট চাইডেদি এনেকৈ শুৱালকুছি যায়। বহুতে জানেই, নজনাসকলক কৈছোঁ। তাৰপিছত পালোঁ বস্ত্ৰ উদ্যানখন, শুৱালকুছি মেইন গেটটোৰ লগতে থকা। নেপাওঁতে পায় আৰু বস্ত্ৰ উদ্যানখন লেফ্ট চাইডে গুৱাহাটী ফালৰ পৰা যদি আহে। তো শুৱালকুছিৰ মেইন গেটটো পাৰ হৈ আপোনালোকে চাইনবোৰ্ডখন পাব, শুৱালকুছি ৰাজগড় বামুণীলৈকে যোৱা। চাইনবোৰ্ডখন পাৰ হৈ ৰাইট চাইডে লিখা থাকিব বিনোদিনী ভিলেজ ৰিজৰ্ট, লেফ্ট চাইডেও লিখা থাকিব ব্লু চাইনবোৰ্ডেৰে, নীলা চাইনবোৰ্ডে বিনোদিনী ভিলেজ ৰিজৰ্ট, ফোন নম্বৰ লিখা থাকিব। তাৰপিছত এনেকুৱা এটা ৰাস্তাৰে আপোনালোকে আহিব লাগিব অলপ টাইম। অহাৰ পিছতে পাই যাব মেইন গেটটো বিনোদিনী ভিলেজ ৰিজৰ্টত। তো টিকট কাটি ফাইনেলি এণ্ট্ৰি হ'লোঁ। এণ্ট্ৰি হৈ চাওকচোন পৰিৱেশটো কি ধুনীয়া। ৰিজৰ্টখন আছে শুৱালকুছি বৃন্দাবন পথ ব্লক অফিচৰ ওচৰত, আৰু 8 বছৰৰ তলৰ শিশুৰ টিকট বিনামূলীয়া। তো এনেকৈ আমি ৰেষ্টুৰেণ্ট এৰিয়াটো পালোঁ। ৰেষ্টুৰেণ্ট এৰিয়াৰ লেফ্ট চাইডে এনেকৈ ফিল্ডখন, মাজৰ ফিল্ডখনত সোমাই যোৱা গেটটো আছে। হৰিণা কেইটামান বনাই থৈ দিছে। হৰিণা কেইটাৰ ৰাইট চাইডে আপোনালোকৰ ৰেষ্টুৰেণ্টখনটো গ'লোৱেই, চাওকচোন কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। তাৰপিছত ৰেষ্টুৰেণ্টখনৰ অলপমান আগত আহিলোঁ, এই ভিউটো পালোঁ, আৰু লগতে বনায়ো আছে এই ঘৰটো। সঁচাই বহুত ভাল লাগিছে। তাৰপিছত আহিলোঁ চিলড্ৰেন পাৰ্কখনত। পাৰ্কখনৰ পুতলা কেইটামান বনাই থৈ দিছে, আৰু ইয়াত আপোনালোকৰ ল'ৰা ছোৱালীক বা সৰু ল'ৰা ছোৱালীক লৈ আহি উমলিব দিব পাৰে, ইয়াত উঠিব দিব পাৰে। ভালে বনাইছে, ভাল লাগিছে গৈ। তো চিলড্ৰেন পাৰ্কখন পাৰ হৈ আপোনালোকে বাঁহৰ কটেজ কেইটা পাব। কটেজ কেইটাত আপোনালোকে নাইট ষ্টে কৰিব পাৰে। প্ৰাইচটো ইয়াতে সুধি ল'ব পাৰোঁ, তাৰ কাষতে আছে ফিল্ডখন। তো আমি বাঁহৰ কটেজ কেইটাৰ ওপৰলৈকে আহি, মানে উঠি আহি আপোনালোকক ভিউটো দেখুৱালোঁ। তো চাওক চিলড্ৰেন পাৰ্কখনৰ ওচৰতে, বহুত ভাল লাগিছে মোৰ। আৰু ফিল্ডখন দেখুৱাই দিলোঁ এবাৰ। চাওক ফিল্ডখনত ঘোঁৰা এটা আছে, য'ত আপোনালোকে ছেফ প্ৰটেকশ্যন লৈ ফটো উঠিব পাৰে, আৰু যোনটো ফেমাছ হৈ আছে ফটো পইণ্ট, সেইটো দেখুৱাই দিলোঁ। তো এনেকৈ ফিল্ডখনৰ পৰা আমি আউট এৰিয়াত আহিলোঁ, য'ত এক্সটেণ্ড কৰি আছে পাৰ্কখন। কি ধুনীয়া লাগিছে চাওকচোন ভিউটো। তাৰপিছত আহিলোঁ বিনোদিনী ভিলেজ ৰিজৰ্টৰ মেইন ফটো পইণ্টলৈকে, ভিউ পইণ্টলৈকে, য'ত এতিয়া আপোনালোক ইউটিউব ফেচবুক য'তে মাৰে এইখিনি ঠাই পাই যাব বিনোদিনী ভিলেজ ৰিজৰ্টৰ। তো ইয়াত উঠা মানা আছে, কিন্তু সৰু ল'ৰা ছোৱালীবোৰে উঠি আছে, আৰু সিহঁতক মানা কৰিব নোৱাৰি। তাৰপিছত ফিল্ডখনলৈকে আহিলোঁ, মানুহৰ সংখ্যা লাহে লাহে বাঢ়ি আছে। তাৰপিছত বুদ্ধদেৱৰ মূৰ্তি এটা ৰেষ্টুৰেণ্টখনৰ ভিতৰতে ছিটিং এৰিয়াৰ কাষতে ধুনীয়াকৈ থৈ দিছে। আৰু চাওকচোন ইণ্টেৰিয়ৰটো কি ধুনীয়া লাগিছে, আৰু বাহিৰৰ ভিউটোৰ লগতে ফুলদানিবোৰ। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীয়ে কাৰ বাইক চলাব পাৰে। 50 ৰুপিজ লয়, 50 টকা লয়, পিছলৈকে বাঢ়িব পাৰে নাজানো। তাৰপিছত আমি বাহিৰলৈকে আহি আইচক্ৰীম খালোঁ। খাই ইয়াতে ফুচকাৰো দোকান আহে। তাৰপিছত 6:20 মানলৈকে, সন্ধিয়া হোৱালৈকে অলপ টাইম ৰখিলোঁ। সন্ধিয়াৰ পৰিৱেশ আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ, নিজেও উপভোগ কৰিলোঁ, যিহেতু পাৰ্ক বা ৰিজৰ্টত সন্ধিয়া পৰিৱেশটো বেছি ভাল লাগে লাইটিঙৰ বাবে। তো গাইজ, এইটো আছিল আজিৰ মোৰ মিনি ভ্লগ।